তো বন্ধুসকল কিছুদিন বিৰতিৰ পিছত পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ 50টা এনেকুৱা MCQ য'ত আপোনালোকে DLED পেড এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব বা DLED পেড এক্সামত আপোনালোকে সফলতাৰে এই টপিকটোৰ ওপৰত এক্সামটো এপিয়াৰ কৰিব পাৰিব আৰু সেই টপিকটো হৈছে এনচিয়েণ্ট আৰ্বান চিভিলাইজেশ্যন আৰু ইয়াৰ ওপৰত মই আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন এনচাৰ আগবঢ়াম যিটোৱে আপোনালোকক এক্সামৰ কাৰণে বহুত সহায়ক হ'ব। তো বন্ধুসকল তেতিয়াহ'লে বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। তো বন্ধুসকল আজি আমাৰ প্ৰথমটি কুৱেশ্যন হৈছে which ancient civilization is known for its well planned cities like Harappa and Mohenjo-daro? কোনটো প্ৰাচীন সভ্যতা হৰপ্পা আৰু মহেঞ্জোদাৰোৰ দৰে ভাল পৰিকল্পিত চহৰৰ বাবে জনাজাত? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব সিন্ধু উপত্যকা, কাৰণ সিন্ধু উপত্যকা সভ্যতা আমি জানো ৱেল প্লেন অৰ্থাৎ ভাল পৰিকল্পিত সুপৰিকল্পিত আছিল। দ্য গ্ৰেট বাথ ৱাজ ফাউণ্ড ইন উইচ এনচিয়েণ্ট চিটি? দ্য গ্ৰেট বাথ অৰ্থাৎ যিটো গ্ৰেট বাথ যিটো গা ধোৱা ঘৰ আছিল সেই গা ধোৱা ঘৰটো আমি ক'ত পাওঁ, কোনটো চহৰত পাওঁ? তো লোথাল, মহেঞ্জোদাৰো, হৰপ্পা, কালিবাগান। তো এই গোটেইকেইটা কি হয় সিন্ধু উপত্যকাৰ এটা এটা টাউনৰ নাম হয় আৰু এই টাউনৰ কোনটোত আমি দ্য গ্ৰেট বাথটো পাওঁ? ইয়াৰ কাৰেক্টটো হ'ব মহেঞ্জোদাৰোত আমি এই দ্য গ্ৰেট বাথটো আমি পাওঁ বা তাত উপলব্ধ আছিল। কুৱেশ্যন নম্বৰ 3 which river was central to the Mesopotamian civilization? কোনখন নদী মেছ'পটেমিয়ান সভ্যতাৰ কেন্দ্ৰ আছিল? নাইল নদী, টাইগ্ৰিছ নদী, ইউফ্ৰেটিছ আৰু সিন্ধু নদী। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব টাইগ্ৰিছ নদী, কাৰণ মেছ'পটেমিয়ান সভ্যতাৰ লগত টাইগ্ৰিছ নদী জড়িত। কুৱেশ্যন নম্বৰ 4 দ্য পিৰামিডছ অফ গিজা আৰ এছ'চিয়েট উইথ উইচ চিভিলাইজেশ্যন? গিজাৰ পিৰামিড কোন সভ্যতাৰ সৈতে সম্পৰ্কিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইজিপ্ত, কাৰণ পিৰামিডসমূহ ইজিপ্ত সভ্যতাৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 5 হোৱাট ৱাজ দ্য ৰাইটিং ছিষ্টেম অফ দ্য এনচিয়েণ্ট মেছ'পটেমিয়ানছ কল্ড? প্ৰাচীন মেছ'পটেমিয়ানসকলে লিখাৰ যি প্ৰণালী সেই প্ৰণালীটোক কি বুলি জনা যায়? কুনিফৰ্ম, হাইৰগ্লিফিক্স, সংস্কৃত, মাণ্ডাৰিন। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ কুনিফৰ্ম। Question number 6 the Indus Valley civilization was primarily located in which modern day country? সিন্ধু উপত্যকা সভ্যতা প্ৰধানকৈ কোনটো আধুনিক দেশত অৱস্থিত আছিল বা বৰ্তমান আছে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ভাৰত হয় নে পাকিস্তান হয় নে বাংলাদেশ হয় আফগানিস্তান হয়? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি পাকিস্তান, কাৰণ পাকিস্তানত বিশেষকৈ এই যিটো সভ্যতাৰ যি ভগ্নাৱশেষ যিবোৰ আছে সেইবোৰ তাত উপলব্ধ বেছিকৈ। তো সেইটো কাৰণে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, কাৰণ সিন্ধু উপত্যকা সভ্যতাৰ প্ৰধানকৈ এই পাকিস্তানত অৱস্থিত এতিয়া। কুৱেশ্যন নম্বৰ 7 which material was extensively used for building houses in the Indus Valley civilization? সিন্ধু উপত্যকা সভ্যতাত ঘৰ নিৰ্মাণৰ বাবে ব্যাপকভাৱে কি ব্যৱহাৰ কৰা হৈছিল? পাথৰ, কাঠ, ইটা, ধাতু। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইটা। The city of Ur is associated with which ancient civilization? উৰ চহৰ কোনটো প্ৰাচীন সভ্যতাৰ সৈতে সম্পৰ্কিত? ইজিপ্তিয়ান, মেছ'পটেমিয়ান, ইণ্ডাছ ভেলী, চাইনিজ। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি মেছ'পটেমিয়ান। Question number 9 the ancient Egyptians used which river for their agriculture practices? গংগা, নাইল, টাইগ্ৰিছ, ইউফ্ৰেটিছ। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নাইল নদী, কাৰণ প্ৰাচীন ইজিপ্তিয়ানসকলে কৃষিৰ বাবে নাইল নদীৰ ওপৰত নিৰ্ভৰ কৰিছিল বা সেই নদীখনৰ পানী ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 10 হোৱাট ৱাজ দ্য মেইন পাৰ্পজ অফ দ্য জিগুৰাটছ ইন মেছ'পটেমিয়ান চিটিজ? মেছ'পটেমিয়ান চহৰসমূহত জিগুৰাটসকলৰ মুখ্য উদ্দেশ্য কি আছিল? ৰিলিজিয়াছ, ৰেচিডেঞ্চিয়েল, কমাৰ্চিয়েল, ডিফেন্সিভ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰিলিজিয়াছ, কাৰণ জিগুৰাটসকল ৰিলিজিয়াছ আছিল। দ্য এনচিয়েণ্ট চিটি অফ হৰপ্পা ৱাজ পাৰ্ট অফ উইচ চিভিলাইজেশ্যন? প্ৰাচীন হৰপ্পা চহৰ কোন সভ্যতাৰ সৈতে বা কোন সভ্যতাৰ অংশ আছিল? তো ইয়াৰ কাৰেক্ট এনচাৰ আমি সকলোৱে জানো অপশ্যন নম্বৰ চি হ'ব সিন্ধু উপত্যকা সভ্যতাৰ। নেক্সট কুৱেশ্যন নম্বৰ 12
Which ancient civilization developed along the Nile River? কোনটো প্ৰাচীন সভ্যতা নাইল নদীৰ পাৰতে গঢ় লৈ উঠিছিল? তো এইটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি ইজিপ্টিয়ান। Question number 13. Which of the following was a major city in the Mesopotamian civilization? তলত দিয়া কোনটো চহৰ মেসোপটেমিয়ান সভ্যতাৰ এটা প্ৰধান চহৰ আছিল? মেমফিছ, বেবিলন, এথেন্স, লোথাল। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি বেবিলন, কাৰণ বেবিলন মেসোপটেমিয়ানৰ এটা উল্লেখযোগ্য চহৰ আছিল। Question number 14. What was the writing system of ancient Egypt called? প্ৰাচীন ইজিপ্তৰ লিখা প্ৰণালীটোক কি বুলি জনা যায়? কুনিফৰ্ম, হাইৰোগ্লিফিক্স, সংস্কৃত, লেটিন। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব হাইৰোগ্লিফিক্স, অৰ্থাৎ যিটো ইজিপ্তসকলৰ যিটো লিখা প্ৰণালী তাক আমি হাইৰোগ্লিফিক্স বুলি জানো, আৰু মেসোপটেমিয়ানসকলৰ যিটো লিখা প্ৰণালী তাক আমি কুনিফৰ্ম বুলি জানো। Question number 15. The Mesopotamians built their ziggurats primarily as what? মেসোপটেমিয়ানসকলে প্ৰাথমিকভাৱে তেওঁলোকৰ জিগুৰাটসমূহ কিহৰ বাবে নিৰ্মাণ কৰিছিল? মন্দিৰসমূহৰ বাবে। Question number 16. Which of this is a feature of Harappan civilization? হৰপ্পা সভ্যতাৰ এটা বৈশিষ্ট্য তলৰ কোনটো হয়? পিৰামিডসমূহ, জিগুৰাটসমূহ, গ্ৰীড পৰিকল্পিত চহৰসমূহ বা কলিচিয়ানসমূহ। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি গ্ৰীড প্লেনেট চিটিজ হয়, কাৰণ হৰপ্পা চিটি এটা গ্ৰীড প্লেনেট চিটিজ হয়। কুৱেশ্যন নম্বৰ 17. দ্য এপিক অফ গিলগামেছ ইজ এছ'চিয়েটেড উইথ হুইচ চিভিলাইজেশ্যন? অৰ্থাৎ এপিক অফ গিলগামেছ কোন সভ্যতাৰ সৈতে সম্পৰ্কিত? ইজিপ্চিয়ান, মেসোপটেমিয়ান, ইণ্ডাছ ভেলী, গ্ৰীক। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি মেসোপটেমিয়ান। এপিক অফ গিলগামেছটো মেসোপটেমিয়ান সভ্যতাৰ সৈতে জড়িত বা সম্পৰ্কিত। 18. Which ancient civilization is known for its elaborate drainage system? কোনটো প্ৰাচীন সভ্যতা ইয়াৰ বিস্তৃত নলা প্ৰণালীৰ বাবে জনাজাত? অৰ্থাৎ নলা বা নৰ্দমাৰ যি প্ৰণালী সেইটো কোন সভ্যতাত বেছি হৈছিল? ইণ্ডাছ ভেলী, অৰ্থাৎ সিন্ধু উপত্যকাত এইটো আছিল। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ। Question number 19. Which civilization is credited with the creation of the first known writing system cuneiform? কোন সভ্যতাক প্ৰথম জানিব পৰা লিখাৰ প্ৰণালী কুনিফৰ্মৰ সৃষ্টি জনা যায়? তো কুনিফৰ্ম সৃষ্টি কৰিছিল বা কুনিফৰ্ম প্ৰণালী আছিল মেসোপটেমিয়ানসকলৰ। কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ মেসোপটেমিয়ান। What type of structure were the pyramids in ancient Egypt? প্ৰাচীন ইজিপ্তৰ পিৰামিডবোৰ কি ধৰণৰ গঠন আছিল? টম্বছ, টেম্পলছ, পেলেচ, লাইব্ৰেৰীজ। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব টম্বছ, কাৰণ সেইবোৰ এটা এটা সমাধি আছিল। Question number 21. The code of Hammurabi is associated with which ancient civilization? হামুৰাবিৰ সংহিতাৰ কোন প্ৰাচীন সভ্যতাৰ সৈতে সম্পৰ্কিত? হামুৰাবি সংহিতা হৈছে মেসোপটেমিয়ান সভ্যতাৰ সৈতে জড়িত, আৰু হামুৰাবি এটা আইন সংহিতা হয়। The ancient city Lothal was part of which civilization? প্ৰাচীন লথাল কোন চহৰ সভ্যতাৰ অংশ আছিল? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি সিন্ধু উপত্যকা, কাৰণ লথাল সিন্ধু উপত্যকাৰ এটা টাউন হয় যিটো ভাৰতত আছে। Question number 24. Which civilization is known to have practiced mummification? অৰ্থাৎ মমি সংৰক্ষণৰ অনুশীলন কোনটো সভ্যতা কৰিছিল? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি ইজিপ্টিয়ান, কাৰণ ইজিপ্ত যিটো সভ্যতা তাত মমি সংৰক্ষণৰ অনুশীলন কৰিছিল বা মমি সংৰক্ষণ কৰিছিল তেওঁলোকে। Question number 25. The Sumerians were a part of which ancient civilization? সুমেৰিয়ানসকল কোন প্ৰাচীন সভ্যতাৰ অংশ আছিল? ইণ্ডাছ ভেলী, মেসোপটেমিয়ান, ইজিপ্টিয়ান, গ্ৰীক। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি মেসোপটেমিয়ান, অৰ্থাৎ সুমেৰিয়াসকল মেসোপটেমিয়ান সভ্যতাৰ সৈতে জড়িত। Question number 26. Which ancient civilization used a calendar based on the lunar cycle? কোনটো প্ৰাচীন সভ্যতাই চান্দ্ৰিক চক্ৰৰ ওপৰত আধাৰিত এটি কেলেণ্ডাৰ ব্যৱহাৰ কৰিছিল? তো ইয়াৰ ইজিপ্টিয়ান, মেসোপটেমিয়ান, ইণ্ডাছ ভেলী, চাইনিজ। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি মেসোপটেমিয়ানসকলে যিটো
কেলেণ্ডাৰ ব্যৱহাৰ কৰিছিল আৰু সেই কেলেণ্ডাৰটো কিহৰ ওপৰত ভিত্তি আছিল চান্দ্ৰিক চক্ৰৰ ওপৰত অৰ্থাৎ লুনাৰ চাৰ্কুলৰ ওপৰত সেইটো তেওঁলোকে ভিত্তি কৰি এটা কেলেণ্ডাৰ ব্যৱহাৰ কৰিছিল কুৱেশ্যন নম্বৰ 28 which civilization is credited with the invention of the wheel কোন সভ্যতাক চকাৰ আৱিষ্কাৰৰ বাবে শ্ৰেয় দিয়া হয় বা শ্ৰেয় দিয়া হয় ইণ্ডাছ ভেলী মেছোপটেমিয়ান ইজিপ্টিয়ান গ্ৰীক ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মেছোপটেমিয়ান বি কাৰণ মেছোপটেমিয়ানসকলৰ দ্বাৰা চকাৰ আৱিষ্কাৰ হৈছিল বা চকাৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন which of these cities was not a part of Indus Valley civilization এই চহৰসমূহৰ ভিতৰত কোনটো চহৰ সিন্ধু উপত্যকা সভ্যতাৰ অংশ নাছিল মহেঞ্জোদাৰো হৰপ্পা উৰ লথাল তো লথাল ইণ্ডাছ ভেলীৰ হয় হৰপ্পা ইণ্ডাছ ভেলী হয় মহেঞ্জোদাৰো ইণ্ডাছ ভেলীৰ হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি উৰ কাৰণ উৰ নামৰ চহৰটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত নহয় বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ অংশ নহয় কুৱেশ্যন নম্বৰ 30 which ancient civilization is known for its terracotta army কোন প্ৰাচীন সভ্যতা ইয়াৰ টেৰাকোটা সেনাৰ বাবে জনাজাত ইণ্ডাছ ভেলী মেছোপটেমিয়ান ইজিপ্টিয়ান চাইনিজ তো টেৰাকোটা যি আৰ্মি আছিল সেইটো ব্যৱহাৰ কৰিছিল চাইনিজসকলে অপশ্যন নম্বৰ ডি হ'ব এইটো চাইনিজ কুৱেশ্যন নম্বৰ 31 দ্য হেংগিং গাৰ্ডেন্স বেবিলন ৱেৰ লোকেট ইন উইচ চিভিলাইজেশ্যন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বেবিলনৰ যিটো জ্বলন্ত উদ্যান কোন সভ্যতাত অৱস্থিত আছিল মেছোপটেমিয়ানসকলৰ যিটো হেংগিং গাৰ্ডেন তেওঁলোকৰ আছিল Which of the following was not an invention of the Mesopotamian civilization? তলত দিয়া কোনটো মেছোপটেমিয়ান সভ্যতাৰ উদ্ভাৱন নাছিল চকাৰ প্লো পেপিৰাছ কেলেণ্ডাৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব পেপিৰাছ সি পেপিৰাছটো মেছোপটেমিয়ানসকলে আৱিষ্কাৰ কৰা নাছিল বা উদ্ভাৱন কৰা নাছিল তেওঁলোকে চকাৰ আৱিষ্কাৰ কৰিছিল হালৰ আৱিষ্কাৰ কৰিছিল কেলেণ্ডাৰৰ আৱিষ্কাৰ কৰিছিল কিন্তু পেপিৰাছৰ নহয় তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি পেপিৰাছ 33 The term Pharaoh was used to refer to the rulers of which civilization? Pharaoh শব্দটো কোন সভ্যতাৰ শাসকসকলে ব্যৱহাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ ইজিপ্তসকলে ইজিপ্তসকলে এই ফাৰাও শব্দটো ব্যৱহাৰ কৰিছিল Question number 34 Which of the following materials was predominantly used for writing in ancient Egypt? প্ৰাচীন ইজিপ্তত তলত দিয়া কোনটো পদাৰ্থ মূলতঃ লিখাৰ বাবে ব্যৱহাৰ কৰিছিল মাটিৰ টেবলেট পেপিৰাছ বিছবাৰ্গ পাৰ্চমেণ্ট তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি পেপিৰাছ পেপিৰাছটো লিখাৰ এটা সঁজুলি আছিল আৰু লিখাৰ বাবে ইজিপ্তসকলে এইটো ব্যৱহাৰ কৰিছিল নেক্সট কুৱেশ্যন which civilization built the ziggurat which were large stepped platforms with temple on top কোন সভ্যতাই জিগুৰাট নিৰ্মাণ কৰিছিল যিবোৰ বৃহৎ চিৰি প্লেটফৰ্ম আছিল আৰু ওপৰত মন্দিৰ আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব জিগুৰাটটো মেছোপটেমিয়ানসকলৰ আছিল অপশ্যন নম্বৰ সি হ'ব মেছোপটেমিয়ান নেক্সট কুৱেশ্যন দ্য হৰপ্পান চিভিলাইজেশ্যন ৱাজ known for its advanced urban planning which of the following is a feature of their cities হৰপ্পা সভ্যতা ইয়াৰ উন্নত নগৰ পৰিকল্পনাৰ বাবে জনাজাত আছিল তলত দিয়া কোনটো তেওঁলোক চহৰসমূহৰ এটা বৈশিষ্ট্য অৰ্থাৎ তলত দিয়া কোনটো হৰপ্পান চিভিলাইজেশ্যনৰ এটা বৈশিষ্ট্য হয় গ্ৰেট প্যাটাৰ্ন ৰাস্তা নিৰ্মাণ বৃহৎ পিৰামিডসমূহ জ্বলন্ত উদ্যানসমূহ জিগুৰাটসমূহ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ ষ্ট্ৰীট লেইটছ আউট ইন এ গ্ৰেট প্যাটাৰ্ন কাৰণ হৰপ্পান চিভিলাইজেশ্যনত কি আছিল তাত তেওঁলোকে উন্নত টাউন পৰিকল্পনা কৰিছিল আৰু তাত তেওঁলোকে ৰাস্তাবোৰ বহল আছিল আৰু দুয়োপাৰে তেওঁলোকে নলা নৰ্দমাৰ সিস্টেম সুপৰিকল্পিতভাৱে তেওঁলোকে কৰিছিল আৰু প্ৰতিটো ঘৰৰ সৈতে সেই নলা নৰ্দমাসমূহ তেওঁলোকে কানেক্ট কৰিছিল Next question which civilization is credited with the creation of the earliest known legal code কোন সভ্যতাক আটাইতকৈ আগৰ আইন সংহিতা সৃষ্টি কৰাৰ শ্ৰেয় দিয়া হয় ইজিপ্টিয়ান গ্ৰীক মেছোপটেমিয়ান ৰোমান তো মই আপোনালোকক আগৰ কোৱেশ্যনটো জনাইছিলোঁ যে যেটো হামুৰাবি সংহিতা এটা আইন সংহিতা হয় আৰু সেই আইন সংহিতা সৃষ্টি কৰাৰ শ্ৰেয় আছিল মেছোপটেমিয়ানসকল তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি কাৰণ মেছোপটেমিয়ানসকলৰ দ্বাৰাই আইন সংহিতা সৃষ্টি কৰিছিল 38 Which civilization used the Nile River for transportation and irrigation? কোন সভ্যতাই নাইল নদীৰ পৰিবহণ আৰু
জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি ইজিপ্তিয়ানসকল কাৰণ ইজিপ্তৰ যি সভ্যতা সেইটো নাইল নদীৰ লগত জড়িত নাইল নদীৰ পাৰত আছিল মনত ৰাখিব আপোনালোকে যিমানবোৰ সভ্যতা হৈছিল সকলোবোৰ নদীৰ পাৰত হৈছিল নদীৰ ওচৰত আছিল আৰু সেই নদীবিলাকৰ নাম আপোনালোকে মনত ৰাখিব লাগিব যেনে মেছ'পটেমিয়ানসকলৰ টাইগ্ৰিছ নদী ইজিপ্তিয়ানসকলৰ নাইল নদী সিন্ধু উপত্যকাৰ আকৌ সিন্ধু নদী তেনেকুৱা ধৰণে আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 39 which civilization is known for constructing the first known cities in human history কোন সভ্যতা মানুহৰ ইতিহাসত প্ৰথম চহৰসমূহ নিৰ্মাণ কৰাৰ বাবে জনাজাত মেছ'পটেমিয়ান ইজিপ্তিয়ান ইণ্ডাছ ভেলী দ্য গ্ৰীক তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ মেছ'পটেমিয়ানসকলৰ দ্বাৰা প্ৰথম চহৰসমূহ নিৰ্মাণ কৰিছিল মানুহৰ ইতিহাসত মানৱ সভ্যতাৰ ইতিহাসত নেক্সট কুৱেশ্যন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ফেমাছ ফৰ which of the following সিন্ধু উপত্যকা সভ্যতা তলৰ কোনবোৰৰ বাবে জনাজাত বা বিখ্যাত মনুমেণ্টেল টম্বছ এডভান্সড ড্ৰেইনেজ ছিষ্টেম লাৰ্জ স্কেল পিৰামিডছ হাইৰগ্লিফিক ৰাইটিং ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি এডভান্সড ড্ৰেইনেজ ছিষ্টেম আৰু এইটোৰ বাবে সিন্ধু উপত্যকা সভ্যতা বিখ্যাত জনাজাত Which of this was not a part of the Egyptian civilization? তলত দিয়া কোনটো ইজিপ্তৰ সভ্যতাৰ অংশ নাছিল স্প্ৰিংছ জিগুৰাট পিৰামিড নাইল নদী তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব জিগুৰাটটো মেছ'পটেমিয়ানসকল আছিল ইজিপ্তৰ নাছিল নেক্সট দ্য এনচিয়েণ্ট চিটি অফ উৰুক was a significant center of which civilization প্ৰাচীন চহৰ উৰুক কোন সভ্যতাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল ইণ্ডাছ ভেলী মেছ'পটেমিয়ান ইজিপ্তিয়ান চাইনিজ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি মেছ'পটেমিয়ানসকলৰ নেক্সট কুৱেশ্যন দ্য টাৰ্ম জিগুৰাট ইজ এছ'চিয়েটেড উইথ which civilization জিগুৰাট শব্দটো কোন সভ্যতাৰ সৈতে সম্পৰ্কিত ইণ্ডাছ ভেলী ইজিপ্তিয়ান মেছ'পটেমিয়ান ৰোমান তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মেছ'পটেমিয়ান কাৰণ মেছ'পটেমিয়ানসকলে জিগুৰাট শব্দটো ব্যৱহাৰ কৰিছিল বা জিগুৰাট তেওঁলোকৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন which ancient civilization is credited with the invention of the first known legal code the code of Hammurabi তো আপোনালোকক মই আগতে জনাইছিলোঁ ফাৰ্ষ্ট লিগেল কোড কি হয় হামুৰাবি আৰু এই হামুৰাবি কোন সভ্যতাৰ সৈতে জড়িত মেছ'পটেমিয়ানসকল কাৰণ মেছ'পটেমিয়ানসকলেই এই প্ৰথম আইন সংহিতা হামুৰাবি সংহিতা উদ্ভাৱন কৰিছিল Which of these ancient cities was located in the Indus Valley civilization? এই প্ৰাচীন চহৰসমূহৰ কোনটো চহৰ সিন্ধু উপত্যকা সভ্যতাত অৱস্থিত আছিল মহেঞ্জোদাৰো বেবিলন উৰুক থিৱছ তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মহেঞ্জোদাৰো কাৰণ মহেঞ্জোদাৰো সিন্ধু নদী উপত্যকাৰ ওচৰত বা উপত্যকা সভ্যতাত তেওঁ চহৰটো প্ৰতিষ্ঠিত আছিল Next question which ancient civilization is known for the construction of the Great Wall কোন প্ৰাচীন সভ্যতা বৃহৎ প্ৰাচীৰ নিৰ্মাণৰ বাবে জনাজাত তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি চাইনিজ কাৰণ চাইনিজসকলে দ্য গ্ৰেট ৱাল নিৰ্মাণ কৰিছিল তো দ্য গ্ৰেট ৱালটো চাইনিজ সভ্যতাৰ সৈতে জড়িত বা চীনা সভ্যতাৰ সৈতে জড়িত The Great Bath was a significant feature of which ancient civilization? Great Bath কোনটো সভ্যতাৰ সৈতে জড়িত হেতু আমি শিকি পেলাইছো হেতু হৈছে হিন্দু উপত্যকা নেক্সট কুৱেশ্যন কোন প্ৰাচীন সভ্যতা মাতৰ সৈতে সম্পৰ্কিত যাক সত্য সমতা সুশাসনৰ প্ৰতীক হিচাপে ধৰা হয় Which ancient civilization is associated with the concept of math representing truth balance and order Egyptian Mesopotamian Indus Valley আৰু গ্ৰীক তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইজিপ্তিয়ানসকলৰ দ্বাৰা এই মাথ যি কনচেপ্টটো তেওঁলোকে লৈ আনিছিল আৰু এই কনচেপ্টটো কিহৰ ওপৰত ভিত্তি আছিল ট্ৰুথ সত্য বেলেন্স সমতা আৰু অৰ্ডাৰ সুশাসনৰ প্ৰতীক আছিল মনত ৰাখিব এইটো Which civilization ancient script remains undeciphered
to this day. কোন সভ্যতাৰ প্ৰাচীন লিপিটো আজিলৈকে অপৰিচিত হৈ আছে অৰ্থাৎ কোন সভ্যতাৰ বেছিভাগ লিপি এতিয়া পৰ্যন্ত অপৰিচিত আছিল ভালকৈ ভূগোলবিদসকলে তেওঁলোকে উলিয়াব পৰা নাছিল বা তেওঁলোকে সেই অৰ্থটো তাৰ অৰ্থবোৰ তেওঁলোকে উলিয়াব পৰা নাছিল বা উলিয়াব পৰা নাই তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইন্দাছ ভেলী ইন্দাছ ভেলীৰ প্ৰায় স্ক্ৰিপ্টসমূহ তেওঁলোকে বুজিব পৰা নাছিল এতিয়া পৰ্যন্ত বুজিব পৰা নাই তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি ইন্দাছ ভেলী তো মনত ৰাখিব উইচ চিভিলাইজেশ্যন এনচিয়েণ্ট স্ক্ৰিপ্ট ৰিমেইনছ আনডিচিফাৰ্ড টু দিছ ডে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি লাষ্ট কুৱেশ্যন which civilization is known for the first use of the iron tools and weapons কোন সভ্যতা প্ৰথমে লোহাৰ সঁজুলি আৰু অস্ত্ৰ ব্যৱহাৰৰ বাবে জনাজাত ইজিপ্টিয়ান মেছোপটেমিয়ান হিট্ৰাইট ইন্দাছ ভেলী তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব হিটাইট অৰ্থাৎ অপশ্যন নম্বৰ সি হিটাইটসকলে প্ৰথম লোহাৰ সঁজুলি আৰু অস্ত্ৰ ব্যৱহাৰ কৰিছিল তো বন্ধুসকল তেতিয়াহ'লে মই আপোনালোকক ইতিমধ্যে প্ৰায় 50টা এনেকুৱা MCQ আগবঢ়াইছোঁ যিবোৰ আপোনালোকক DLED পেড এক্সামৰ কাৰণে সহায়ক হ'ব আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কিঞ্চিত হ'লেও উপকৃত কৰিব পাৰিছোঁ তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম